চাওক পাপৰি নলবাৰী জিলাখনত ৩৬টাকৈ যি পৰীক্ষা কেন্দ্ৰ সেই পৰীক্ষা কেন্দ্ৰত আজিৰ পৰা অনুষ্ঠিত হ'বলগীয়া যে হাইস্কুল শিক্ষান্ত পৰীক্ষা সেই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ঠিক ৯ বজাৰ লগে লগে যিহেতু পৰীক্ষা আৰম্ভ হ'ব আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে মই উপস্থিত থকা এই যিটো চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰটোৰ বাহিৰভাগত এই ধৰণে যিসকল পৰীক্ষাৰ্থী সেই পৰীক্ষাৰ্থীসকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই পৰীক্ষা কেন্দ্ৰটোত ২৯২ গৰাকী পৰীক্ষাৰ্থীয়ে আজি পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু নলবাৰী জিলাখনত আপুনি সামগ্ৰিকভাৱে চাবলৈ যদি যায় তেতিয়াহ'লে ১১,৪৯৮ গৰাকী পৰীক্ষাৰ্থীয়ে আজি অনুষ্ঠিত হ'বলগীয়া যি হাইস্কুল শিক্ষান্ত পৰীক্ষা সেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী বিষয়ৰ যি পৰীক্ষা সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব নলবাৰী জিলাখনত যিহেতু ৩৬টাকৈ পৰীক্ষা কেন্দ্ৰ আছে আৰু এই ৩৬টাকৈ পৰীক্ষা কেন্দ্ৰত যাতে সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত হয় বা পৰীক্ষাৰ্থীসকলে কোনো ধৰণৰ যাতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে বা কোনো ধৰণৰ খেলি মেলি নহয় তাৰ বাবে ৩৯গৰাকীকৈ পৰ্যবেক্ষক নিয়োগ কৰিছে আৰু ৩৯গৰাকী পৰ্যবেক্ষকে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত পুংখানুপুংখভাৱে তেওঁলোকে যি তেওঁলোকৰ পৰ্যবেক্ষণ অব্যাহত ৰাখিব আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে যি আচলতে কোনো ধৰণৰ শিক্ষাৰ্থীয়ে যাতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকক প্ৰৱেশৰ পূৰ্বে তেওঁলোকক ইয়াত তালাচী লোৱা হ'ব মই দেখুৱাইছোঁ মই উপস্থিত থকা এই যিটো চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় যিটো পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰটোত যিসকল যুৱতী পৰীক্ষাৰ্থী বা যিসকল ছাত্ৰী সেই ছাত্ৰীসকলক ইয়াত তন্নকৈ তেওঁলোকক তালাচী লোৱা হ'ব আৰু তাৰ পিছতে তেওঁলোকক যি পৰীক্ষাগৃহ সেই পৰীক্ষাগৃহত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব মই দেখুৱাইছোঁ ইতিমধ্যে আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে আৰক্ষীৰ যিসকল লোক সেই লোকসকলে পৰীক্ষাৰ্থীসকলক কিছু আচলতে শৃংখলাবদ্ধতাৰে যাতে পৰীক্ষাগৃহত প্ৰৱেশ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে মই পৰীক্ষাৰ্থীসকলৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম ছাত্ৰীসকল আছে প্ৰথমে শুভেচ্ছা জনাইছোঁ এটা গুৰুত্বপূৰ্ণ দিন কি ধৰণে সাজু হৈছে নাই ভালে মানে আজি যেহেতু ইংলিছ আছে চব প্ৰিপাৰেশ্যন কৰি আহিছোঁ এতিয়া কিবা হয় নাজানো আৰু নিশ্চয় ভালেই হ'ব সুন্দৰকৈ ওলাই আহিছে আন ছাত্ৰীসকল আছে মই অকণমান অভিভাৱক নিশ্চয় কেনেকুৱা আপোনাৰ ল'ৰা নে ছোৱালী মোৰ ছোৱালী পৰীক্ষা দিব ছোৱালী প্ৰস্তুতি কি ধৰণে পঢ়া শুনা প্ৰস্তুতি কৰিছে আৰু এতিয়া ৰিজাল্টটো আৰু কি কৰে নাজানো আৰু প্ৰস্তুতি ভালে ৰিজাল্টো নিশ্চয় ভালেই হ'ব মই আৰু কিছু কথা পাতিম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে শুভেচ্ছা জনাইছোঁ এটা বিশেষ দিন ইংৰাজী বিষয়ৰ পৰীক্ষা কি ধৰণে সাজু হৈছে ভালেই হৈছে প্ৰিপাৰেশ্যন ভালেই নিশ্চয়কৈ মই আৰু কিছু কথা পাতিম যিহেতু বিভিন্ন প্ৰান্তৰ পৰা যিসকল পৰীক্ষাৰ্থীসকল আহিছে আৰু এই যিটো পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰটোত ২৯২ গৰাকীকৈ পৰীক্ষাৰ্থীয়ে আজি অনুষ্ঠিত হ'বলগীয়া যি ইংৰাজী বিষয়ৰ পৰীক্ষা সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু মই পুনৰ উল্লেখ কৰিব বিচাৰোঁ যে নলবাৰী জিলাখনত ১১,৪৯৮ গৰাকী পৰীক্ষাৰ্থীয়ে আজি অনুষ্ঠিত হ'বলগীয়া যি পৰীক্ষা সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু নলবাৰী জিলাখনত ৩৬টাকৈ পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব শুভেচ্ছা জনাইছোঁ প্ৰথমে কেনেকুৱা প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি ঠিকে আছে অলপ ভয়ো লাগি আছে ভালো লাগি আছে প্ৰস্তুতি আছে যিহেতু পৰীক্ষা নিশ্চয়কৈ ভালেই হ'ব আৰু দেখুৱাইছোঁ পোনপটীয়াকৈ নলবাৰীৰ যি চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো পৰীক্ষা কেন্দ্ৰ এই কেন্দ্ৰটোৰ বাহিৰভাগৰ পৰা দেখুৱাই আছোঁ এই কেন্দ্ৰটোত ২৯২ গৰাকীকৈ পৰীক্ষাৰ্থীয়ে যিহেতু পৰীক্ষাত বহিব আৰু তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে যিসকল ইয়াত পৰীক্ষাত বহিবলগীয়া যিসকল পৰীক্ষাৰ্থী সেই পৰীক্ষাৰ্থীসকলে ইয়াত শৃংখলাবদ্ধতাৰে তেওঁলোকে ইয়াত অপেক্ষা কৰিছে কিছু সময় পিছতে যিহেতু যিখন মূল প্ৰৱেশদ্বাৰ সেই মূল প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব আৰু মূল প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পিছতে প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে ইয়াত পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু এই পৰীক্ষা কেন্দ্ৰটোৰ প্ৰতিটো কোঠাই আচলতে যিকেইটা কোঠাত পৰীক্ষা অনুষ্ঠিত হ'ব সেই কোঠাসমূহ CC কেমেৰাৰ নিৰীক্ষণত থাকিব গতিকে পৰীক্ষাৰ্থীসকলে কোনো ধৰণৰ অসৎ উপায় অৱলম্বন কৰাৰ ইয়াত কোনো ধৰণৰ অৱকাশ নাথাকিব ছাত্ৰসকল আছে ছাত্ৰসকলৰ সৈতে কথা পাতিম শুভেচ্ছা জনাইছোঁ প্ৰথমে প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি নাই ভালে হৈছে ভালেই পৰীক্ষা ভালেই হ'ব আৰু কথা পাতিম যিহেতু কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী এই পৰীক্ষা কেন্দ্ৰটোত অৱতীৰ্ণ হ'ব আৰু বিশেষকৈ ৮খনকৈ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে এই যিটো পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষাত বহিব গতিকে তেওঁলোকে যথেষ্টখিনি প্ৰস্তুতি কৰি এই ধৰণে ওলাই আহিছে অভিভাৱকসকল যিহেতু আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ ল'ৰা নে ছোৱালীয়ে পৰীক্ষা দিব কি ধৰণে পঢ়া শুনা কৰিছিল কি ধৰণে সাজু হৈছে পঢ়ি আছে আৰু ১২-১৩ ঘণ্টা পঢ়ে আৰু ইমান আশাবাদী আশাবাদীটো ভালে কৰিছোঁ এতিয়া কি কৰে নিশ্চয়কৈ সকলো এই ধৰণে ওলাই আহিছে অভিভাৱকসকল আহিছে আৰু সামগ্ৰিক পৰিৱেশ ইয়াৰ যিটো আছে এই সামগ্ৰিক পৰিৱেশটো মই সতীৰ্থ পৰাগক দেখুৱাবলৈ অনুৰোধ জনাম আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ মোৰ ছোৱালী আছে হয় কেনেকুৱা প্ৰস্তুতি কেনেকুৱা কি ধৰণে আছে আশামতে যদি হয় ভালে হ'ব লাগে ৰিজাল্ট গতিকে এতিয়া চেষ্টাটো কৰিছে ফল নতুন শিক্ষা নীতিমতে পৰীক্ষা হ'ব পূৰ্বৰ দৰে যি স্থানৰ ব্যৱস্থা আছিল সেই ব্যৱস্থা নাথাকিব হয় সেইমতে প্ৰিপেয়াৰ হৈছে
যদি আৰু ঈশ্বৰেও হেল্প কৰিব লাগিব নিজৰো চেষ্টা থাকিব লাগিব তাৰপিছত যদি আৰু কি কৰে নাজানো আৰু চেষ্টাটো কৰিছে আশাটো আছে সকলোৰে সকলোৰে আশা আছে আৰু সকলোৰে আশা থকাৰ বাবে এই ধৰণে ওলাই আহিছে আৰু আজিৰ যিটো গুৰুত্বপূৰ্ণ দিন এই গুৰুত্বপূৰ্ণ দিনটো প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ বাবে বিশেষ হৈ থাকে কাৰণ শিক্ষা জীৱনৰ এই যিটো প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা এই প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ এই ধৰণে নলবাৰীৰ প্ৰায় ৩৬টাকৈ কেন্দ্ৰত ১১,৪৯৮ গৰাকী পৰীক্ষাৰ্থী ইতিমধ্যে সাজু হৈ আছে যদি সম্ভৱ হয় আমি যিসকল ইয়াত থকা বিষয়া সেই বিষয়াসকলৰ সৈতেও কথা পাতিম বা ইয়াৰ পৰিৱেশটো আমি দেখুৱাম যদি সম্ভৱ হয় ছাৰ আমি কিছু কথা পাতিব পাৰোঁনে ছাৰ কিমান বজাত ইতিমধ্যে যিসকল পৰীক্ষাৰ্থীসকলক সোমাবলৈ দিয়া হৈছে যিখিনি ছোৱালী সেই ছোৱালীখিনিক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে অৰ্থাৎ ছাত্ৰীসকলক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু ছাত্ৰীসকলক ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইয়াত থকা যিটো কোঠা এটা বিশেষ আছুতীয়া কোঠা তেওঁলোকে নিৰীক্ষণৰ বাবে ব্যৱস্থা কৰিছে সেই কোঠাটো ইয়াত তেওঁলোকে ছাত্ৰীসকলে প্ৰৱেশ কৰিছে তাত তেওঁলোকক তালাচী লোৱাৰ পিছত পৰীক্ষাগৃহত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব এই পৰীক্ষা কেন্দ্ৰটোৰ বিষয়াসকল আছে ছাৰ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু ইতিমধ্যে ছাত্ৰীসকলক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে তেওঁলোকৰ বাবে আছুতীয়া কোঠাৰ ব্যৱস্থা কৰা হৈছে হয় আছে আমি গোটেইখিনি ব্যৱস্থা কৰিছোঁ গোটেইখিনি তেওঁলোকক চেকিং কৰা হ'ব ট্ৰেফিক চেকিং বুলি কয় এই যে কৰি আছে আমাৰ মহিলা ৰাখিছোঁ আমাৰ বাইদেউসকল আছে তাতে ছাৰসকলে ল'ৰাখিনিক চেকিং কৰিব ইয়াত যাতে কোনো ধৰণৰ মানে বেলেগ ব্যৱস্থা মানে বেলেগ বস্তু লৈ নাযায় তেওঁলোকক যিখিনি এলাউ কৰা আছে সেইখিনি বস্তুৱে নিব পাৰিব ছাৰ আপোনালোকৰ কেন্দ্ৰটোত চি চি কেমেৰা নিৰীক্ষণত থাকিব গোটেই চি চি কেমেৰা গোটেইকেইটা ৰুমতে আছে আমাৰ আউটছাইড নিশ্চয়কৈ মই কথা পাতিম ছাৰ যিহেতু ইতিমধ্যে পৰীক্ষাগৃহত প্ৰৱেশ কৰাৰ বাবে যিখন মূল প্ৰৱেশদ্বাৰ সেই মূল প্ৰৱেশদ্বাৰেৰে ছাত্ৰ বা ছাত্ৰীসকলক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে প্ৰথম অৱস্থাত ছাত্ৰীসকলক ইয়াত যি প্ৰৱেশ কৰাৰ অনুমতি দিয়া হৈছে তাৰ পিছতে পৰ্যায়ক্ৰমে যিসকল ছাত্ৰ ইয়াত উপস্থিত হৈছে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সেই ছাত্ৰসকলো পৰীক্ষাগৃহৰ বা যি পৰীক্ষাগৃহৰ চৌহদত পৰীক্ষাগৃহত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁলোকক পৰীক্ষা কেন্দ্ৰৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আমি আৰু কিছু কথা পাতিম যিহেতু পৰীক্ষাৰ্থীসকল আছে মই মন্তব্য লোৱাৰ চেষ্টা কৰিম বাইদেউ অকণমান আপোনালোক এই কেন্দ্ৰটোৰ দায়িত্বত আছে কেনেকুৱা ছাত্ৰসকলে বা শিক্ষাৰ্থীসকলে আজি পৰীক্ষাত অৱতীৰ্ণ হ'ব আপোনালোকে কি ক'ব বিচাৰে চবকে শুভেচ্ছা দিছোঁ ছাত্ৰ ছাত্ৰীসকলক ভালকৈ লিখক ৰিজাল্ট ভাল হওক সকলোৱে শুভেচ্ছা জনাইছে মই পৰীক্ষাৰ্থীসকলৰ ওচৰলৈ আহিম পৰীক্ষাৰ্থীসকলৰ কথা পতাৰ চেষ্টা কৰিম শুভেচ্ছা জনাইছোঁ কেনেকুৱা প্ৰস্তুতি ধুনীয়া কেনেকুৱা প্ৰস্তুতি ভালে প্ৰস্তুতি ভালেই কেনেকুৱা ভালে নিশ্চয়কৈ আৰু এই ধৰণে যিসকল পৰীক্ষাৰ্থী সেই পৰীক্ষাৰ্থীসকল পৰ্যায়ক্ৰমে ইয়াৰ যিটো পৰীক্ষা কেন্দ্ৰ সেই কেন্দ্ৰটোত প্ৰৱেশৰ বাবে আগবাঢ়িছে আৰু যিহেতু ইতিমধ্যে 8:20 হ'বৰ হ'ল গতিকে 8:20 হ'বৰ হ'ল গতিকে তেওঁলোকক পৰীক্ষা গৃহত প্ৰৱেশ কৰাৰ পূৰ্বে পৰীক্ষাগৃহৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে কাৰণ পৰীক্ষাগৃহৰ চৌহদত তেখেতসকলক তালাচী লোৱা হ'ব কাৰণ কোনো ধৰণৰ যাতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে বা কোনো ধৰণৰ যাতে তেওঁলোকৰ যি পৰীক্ষা কেন্দ্ৰৰ যি ভিতৰভাগ সেই ভিতৰভাগত সকলো ধৰণৰ সামগ্ৰী তেওঁলোকে নিব নোৱাৰে তাৰ বাবে তেওঁলোকক ইয়াত তালাচী লোৱা হ'ব তাৰপিছতেই পৰীক্ষা যি গৃহ সেই পৰীক্ষাগৃহত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব মই আৰু কিছু কথা পাতিম শুভেচ্ছা জনাইছোঁ কেনেকুৱা প্ৰস্তুতি ভাল ভালেই নিশ্চয়কৈ আপোনাৰ সন্তান মোৰ সন্তান কেনেকুৱা কিমান আশাবাদী নিজৰ অলপ ভাল হ'ব বুলি আশা কৰিছোঁ আৰু অলপ ভাল হ'ব বুলি আশা কৰিছোঁ নিশ্চয় প্ৰতিগৰাকী অভিভাৱকে নিজৰ সন্তানক ভাল হ'ব বুলি বা পৰীক্ষাত ভালকৈ অৱতীৰ্ণ হ'ব পাৰিব বুলি তেওঁলোকে আশা কৰে আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে এই যিটো পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰটোত যিসকল পৰীক্ষাৰ্থী সেই পৰীক্ষাৰ্থীসকলক ইতিমধ্যে চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰক্ষী মোতায়েন কৰা হৈছে আৰু চি চি কেমেৰাৰ পৰ্যবেক্ষণত ইয়াত 9 বজাৰ লগে লগে যি পৰীক্ষা সেই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এইখিনিতে আমাৰ NU24 দৰ্শকসকলৰ বাবে পুনৰবাৰ জনাব বিচাৰিছোঁ যে নলবাৰী জিলাখনত যিহেতু 11,498 গৰাকীকৈ পৰীক্ষাৰ্থী আজি পৰীক্ষাত বহিব আৰু 36টাকৈ যি পৰীক্ষা কেন্দ্ৰ সেই 36টাকৈ পৰীক্ষা কেন্দ্ৰত আজি পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষা কেন্দ্ৰসমূহত যাতে পৰীক্ষা সুচাৰুৰূপে পৰিচালিত হয় বা সুচাৰুৰূপে পৰীক্ষাৰ যিসকল দায়িত্বত নিয়োজিত হৈ থকা শিক্ষক থাকে তেওঁলোকে যাতে সুচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰিব পাৰে তাৰ বাবে 39 গৰাকীকৈ পৰ্যবেক্ষক ইয়াত নিয়োগ কৰা হৈছে মই আৰু কিছু কথা পাতিম যিসকল পৰীক্ষাৰ্থী ইয়াত আছে পৰীক্ষাৰ্থীসকলে সুন্দৰকৈ শৃংখলাবদ্ধতাৰে এই যিটো পৰীক্ষা কেন্দ্ৰ সেই পৰীক্ষা কেন্দ্ৰটোত প্ৰৱেশ কৰিছে মই সম্ভৱ হ'লে আৰু কিছু কথা পাতিম আপোনালোক অভিভাৱক নিশ্চয় হয় ওলাই আহিছে কিমান আশাবাদী নিজৰ সন্তানক আশাটো কৰিছোঁ কিবা হয় এইটো নাজানো আৰু নিশ্চয়কৈ ভালেই হ'ব আশা কৰিছে যিহেতু ভাল আশা কৰিছে ভালেই হ'ব কেনেকুৱা কিমান আশা এতিয়া ভালে কৈছোঁ যিহেতু পঢ়িছিল ল'ৰাই কষ্ট কৰি বেছিকৈ নাহান আশাটো আছে পূৰা দেখিব নাজানো প্ৰতিগৰাকী অভিভাৱকৰ নিজৰ সন্তানক লৈ যথেষ্ট আশা কৰে আৰু সেই আশাৰ বাবে এই ধৰণে অভিভাৱকসকলে ছাত্ৰ জীৱনৰ বা শিক্ষাৰ্থী জীৱনৰ এই যিটো গুৰুত্বপূৰ্ণ পৰীক্ষা এই পৰীক্ষাৰ প্ৰথমটো দিনত ওলাই আহিছে আপুনি ইয়াতে দায়িত্ব পালন কৰিবলৈ আহিছে নে অভিভাৱক মই গাৰ্জেন হয় অভিভাৱক কিমান আশাবাদী নিজৰ সন্তান মোৰ সন্তানটো এতিয়া মই 80% ক্লাছ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত